Hello students, welcome to Onkuron coaching classes. Last class leke ami duta programming actually swa hol no. First asile 8-bit numbers ami use korislu 8-bit operation, right? And second ami use korislu using mane tumar add koribo lage duta 8-bit number aru answer to hebo mor 16-bit or asile, right? Koi disu akobar question number 1 asile duta number e asile amar duta numbers duta re asile কি হয় আসলে 8 বিটৰ আৰু ৰিজাল্টটো আসলে 8 বিটৰে ৰাইট বাট এবাৰ কি হৈছে এবাৰত কি হৈছে আমি দুই নম্বৰ ডেট মিছ আমি যে শিকিছিলো কি হৈছিলে দুটা নম্বৰ আসলে হেতু 8 বিটৰে আৰু ৰিজাল্ট আসলে 16 বিটৰ আমি এইখিনলৈকে শিকিলো ৰাইট এতিয়া সোৱা এটা আমি নেক্সট কি শিকিম নেক্সট শিকিম আমি question number 3 ho hetu okay question number 3 and question number 3 dia hoise sob bahut mon diba e bostu to je right thik ase lp man that means assembly language programming to add ami add koribo lage to duta 16 bit number okay that means yar agot to ami 8 bit operation ami kori asilu etia ami add koribo lagibo kiman 16 bit number dekha paisa no I think 16 bit number duta ami add koribo lagibo okay using 8-bit operation okay so using 8-bit operation to yak iman mon dibo na lage mo kobo goisu eya je yak iman bortoman iman gurton ni diba because kele tumi bhai মানে 16 বিটৰ যে আমি যে এই যে কামটো কৰিম মানে বাই ডিফল্ট আমি এই 8-bit অপাৰেশনটোৱে কৰিম তো দ্যাট মিন্স যদিও এক্সামত কয় অর এক্সামত নকয় যেনেকে কৈ দিছে আৰু এক্সামত নকব পাৰে ইমান খিলকে কব পাৰে যে ৰাইট LP to add 16 bit numbers বস ইমান খিলকে কৈ ৰাখি থৈ দিব পাৰে আৰু নাইবা ইউজিং 8-bit অপাৰেশন পাৰ্টিকুলাৰলি এনেকে কৈ দিব পাৰে তো যেনেকৈ ওয়েতে নকক কিয় আমাৰ প্ৰগ্ৰামটো সেম হ'ব কথাখাৰ বুজি পাইছা ন তো বলা আৰম্ভ কৰো আমাৰ প্ৰগ্ৰামটো বলা তো সোয়া এতিয়া মই কৰিব কাৰণে যাম ফাৰ্ষ্টতে আমি এটা ৰাফ এটা কৰিম ঠিক আছে দেন আমি প্ৰগ্ৰামিংত যাম ফাৰ্ষ্টতে ৰাফ কেনেকৈ হৈ আছে আমি দ্যাট মিন্স আমাৰ স্টেপস বোৰ কেনেকৈ হ'ব আমি হেতু বিষয় আমি বুজিলাম ঠিক আছে মোক খালি এটা কথা কোৱা মই অলৰেডি এই মানে কথাবোৰ তোমালোকৰ লগত ডিসকাস কৰোঁ এটা 16 বিট অপাৰেশন আহিব ন 16 বিট আহি গল অপাৰেশন দেখা পাইছা 16 বিটৰ তো মই হেখিনিত কি কৰিব লাগিব কি ইউজ কৰিব লাগিব তোমালোকে কোৱা 16 বিট অপাৰেশনৰ কাম আছে কিন্তু দ্যাট মিন্স আমি বিচাৰো লাগিলে আমি নিবিচাৰো 16 বিট যেহেতু অপাৰেশন আছে 16 বিটৰ কথা মুখেৰে উলিয়ালে দ্যাট মিন্স আমি মেমৰি লোকেশন ইউজ কৰিব লাগিব কি কলো মেমৰি লোকেশন ইউজ কৰিব লাগিব ওকে 16 বিটৰ কৈছে দুটা নম্বৰ 16 বিটৰ আছে মানে ফাৰ্স্ট নম্বৰো হ'ব ফাৰ্স্ট যেটো প্ৰথম নম্বৰ ওকে প্ৰথম নম্বৰ হ'ব হেতু 16 বিটৰ হ'ব হেতু 16 বিটৰ হ'ব আৰু সেকেন্ড যেটো নম্বৰ হ'ব হেতু 16 বিটৰ হ'ব আশা কৰিছো মোৰ কথাখাৰ তোমালোকে বুজি পাইছা কৈছে না এড টু 16 বিট নম্বৰ আমি হে দুটা 16 বিট নম্বৰ আমি এড কৰিব লাগে ৰিজাল্টটো আলটিমেটলি 16 বিট আহিব ওকে 16 বিট আহিব ঠিক আছে না ওকে তো 16 বিটৰকে আগনা মাৰে টেনশন লব দৰকাৰ নাই ঠিক আছে তো হেতু কাৰণে মোক এটা কথা কোৱা এটা মেমৰি লোকেশন এটো কথাও মোক কৈছিল যে এটা মেমৰি লোকেশন আৰু যদি কোনোবাই না জানো তো শুনি লোৱা এটা মেমৰি লোকেশন কোনটো মেমৰি লোকেশন যেনেকৈ আমি কোনো এনেকৈ 2000h 2001h এনেকৈ যে মেমৰি লোকেশন বোৰ যে দেখাও ৰাইট মই অলৰেডি ডিসকাস কৰিছো বাৰু প্ৰত্যেকটা মেমৰি লোকেশনে কিমান that means bit store কৰিব পাৰে কোৱা প্ৰত্যেকটা মেমৰি লোকেশন store কৰিব পাৰে 8 বিটৰ লৈকে হয় নহয় কোৱা 8 বিটৰ লৈকে প্ৰত্যেকটা মেমৰি লোকেশনে ডাটা store কৰিব পাৰে ওকে তো হেতু কাৰণে সোৱাইটা মই ৰাফ এটা হেইটা ড্ৰ কৰি লৈছো হা মানে ক্যালকুলেশন টু একচুয়ালি ক্যালকুলেশন টো কৰি লৈছো বলা ৰাফ ক্যালকুলেশন দা সোৱা তো মই এনেকৈ লিখিম যেটো অলৰেডি অলপ পিডিএফত দিয়া হৈছে হা চাই লবা পিডিএফত দিয়া হৈছে ধৰা হৈছে মোজত ফাৰ্স্ট নম্বৰটো ওকে দুটা মেমৰি লোকেশন মই চয়েস কৰিম ওকে মই চুজ কৰিম দুটা মেমৰি লোকেশন ধৰি লৈছো মই 20 আৰু 2050 আৰু 2051 ঠিক আছে 2050 2051 এইটো এটা মেমৰি লোকেশন okay memory location ml short likhi disu memory location buji pabai okay next okay
আৰু ৰবা এইটো মেমৰি লোকেশ্যন ওকে আৰু ধৰি লৈছো এই মেমৰি লোকেশ্যনত যেটো মোক এটা কথা কোৱা 2050 এটো কিমান বিট নাম্বাৰ ধৰিব কিমান বিট নাম্বাৰ ই ৰাখিব পাৰিব অবভিয়াস কথা ন 8 বিট নাম্বাৰ অলৰেডি মই ডিসকাস কৰিছো ৰাইট যে এটা মেমৰি লোকেশ্যনে 8 বিট নাম্বাৰ ধৰিব পাৰে তো 8 বিট নাম্বাৰ যদি ধৰি লৈছো মই সে ইয়াৰ 8 বিট নাম্বাৰ আছে 45 ওকে 45 এটা 8 বিট নাম্বাৰ হয় অলৰেডি ডিসকাস কৰিছো মই এবোৰ যে এনেকৈ পেয়াৰ হিচাপে থাকিলে গম পাই যাবা এটো 8 বিট নাম্বাৰ একদম দিমাগত ডিফল্ট হিচাপে বনাই লোৱা আৰু এটা বুজিব দৰকাৰ নাই বুজাৰ সময় গল এতিয়া দিমাগত ভৰোৱা সময় ঠিক আছে যে 45 দিমাগত ধৰি ৰাখা 8 বিট নাম্বাৰ হয় ওকে নেক্সট আৰু এটা 8 বিট নাম্বাৰ লম মই 66 ওকে দ্যাট মিন্স এইটোৱে হ'ব মোৰ ফাৰ্স্ট নাম্বাৰ এয়া হৈছে মোৰ ফাৰ্স্ট নাম্বাৰ I mean to say মোৰ ফাৰ্স্ট নাম্বাৰ হৈছে মই যদি এনেকৈ ৰাফলি লিখো ন মোৰ ফাৰ্স্ট নাম্বাৰ হ'ব যেনেকৈ 6645 এটো মোৰ ফাৰ্স্ট নাম্বাৰ বুজি পাইছা ঠিক হেদৰে সেকেন্ড নাম্বাৰ মই লম এনেকৈ 3322 এই দুটাক এড কৰিব লাগে এটো 16 বিট নাম্বাৰ এটো 16 বিট নাম্বাৰ এড কৰো যদি মই অবভিয়াস কথা কিমান পাম যদি মই এড কৰো এফালে পাম 7 এফালে পাম মই 6 এফালে পাম মই 9 এফালে পাম মই 9 right 9967 এটো পাম মই হয় না কোৱা this is also 16 bit number এটো হয় ৰিজাল্ট মোৰ বুজি পাইছা তো এই কথাখাৰ বুজি পাইছা তো এটো 8 bit 668 bit 458 bit মিলাই দিলো 16 bit 338 bit 228 bit মিলাই দিলো 16 bit তো হৈ গল ন ফাৰ্স্ট নাম্বাৰ মোৰ 16 বিটৰ সেকেন্ড নাম্বাৰ মোৰ 16 বিটৰ ৰিজাল্ট আহিলে সো এড কৰি দিছো অবভিয়াস কথা ৰিজাল্ট আহিছে 9967 তো অবভিয়াস কথা এটো মোৰ ৰিজাল্ট হয় তো হেইটোৱে মই ক'ব বিচাৰিছো যেনেকৈ সব ফাৰ্স্ট নাম্বাৰটো 6645 ন প্ৰথম এটো দিস ইজ কি কয় তোমাৰ LSB দিস ইজ MSB সৰি HSB হায়াৰ বাইট নাইবা লোৱাৰ বাইট হায়াৰ বাইট বুলি ক'ব পাৰা দিস ইজ লোৱাৰ বাইট LB দিস ইজ হায়াৰ বাইট HB দিস ইজ লোৱাৰ বাইট LB দিস ইজ হায়াৰ বাইট LB ভাগ কৰি লওঁ আৰু এনেকৈ ভাগ কৰি লৈছো মই দিস ইজ লোৱাৰ বাইট দিস ইজ হায়াৰ বাইট লোৱাৰ বাইট সদায় লোৱাৰ মেমৰি লোকেশ্যন থাকিব হায়াৰ বাইট সদায় হায়াৰ মেমৰি লোকেশ্যন থাকিব আই থিংক বুজি পাইছা মই কৈছো নহয় চোৱা ইমান ধুনীয়াকৈ বুজিব তোমালোকে ধৰিবা এড কোনা এসেম্বলি ল্যাঙ্গুৱেজ প্ৰগ্ৰামিংটো মই কৈছো নহয় ইউ উইল লাভ দিস সেশন তো এটো অলপ পেশেন্স ৰাখা অলপ ধৈৰ্য ৰাখা অলপ বুজা ধুনীয়াকৈ আৰামছে ইজি গোইঙত বুজি গৈ থাকিবা চলো এখানে আমি বুজিলো না নেক্সট সেকেন্ড নাম্বার লক মানে 3322 অবভিয়াস কথা কোৱা 3322 ন তো ইয়াৰ এই LSB লোৱাৰ বাইট কোনটো হয় দিস ন লোৱাৰ বাইট এটো হৈছে মোৰ লোৱাৰ বাইট হায়াৰ বাইট কোনটো হয় দিস ইজ মাই হায়াৰ বাইট 33 ইজ হায়াৰ বাইট 22 ইজ লোৱাৰ বাইট সিম্পল কথা ওকে তো মই এটা কাম কৰো এখানে ইৰেজ কৰো হা আৰু ৰিজাল্ট মোৰ থাকিবা 9967 আছিল 9967 বলা তো ধৰি লৈছো এটা সেকেন্ড মেমৰি লোকেশ্যনটা লওঁ মই চাই থাকিবা ইয়াত তোমালোকে দেই 2 এফালে চোৱা 2050 2051 নেক্সট আহিব 2052 2053 ওকে তো ইয়াত মই ৰাখিলো 22 টো ৰাখিলো অবভিয়াস কথা লোৱাৰ বাইটৰ জায়গাত ৰাখিম মই ইয়াত ৰাখিছো 2052 ৰাখিলো 22 2053 ৰাখিলো মই 33 কথাখাৰ বুজি পাইছা নাই ওকে ইয়াত মই এটা কথা মেনশন কৰিব কাৰণে বিচাৰো ওকে কোৱেশ্চনত কি দিব পাৰে তোমালোকক কোৱেশ্চনত পাৰ্টিকুলাৰলি মেমৰি লোকেশ্যন দি দিব পাৰে যে সে ফাৰ্স্ট নাম্বাৰ ইজ লোকেটেড এট 2050 and 2051 সেকেন্ড নাম্বাৰ ইজ লোকেটেড এট 2052 and 2053 এনেকৈ দি দিব পাৰে এক্সামত ঠিক আছে তেতিয়া হৈছে কি তেতিয়া খালি এটা কথা এটা আহে যেনেকৈ 2050 তুমি নিজৰ ইচ্ছাৰে লৈছা ন কোৱেশ্চন যদি তেনেকৈ পাৰ্টিকুলাৰলি দি দিয়া তুমি কোৱেশ্চনৰ ইচ্ছাৰে ল'ব লাগিব নাথিং তুমি তো এনো ল'ব লাগিবই তুমি বজাৰ এখন গৈছা তুমি ফল কিনিব গৈছা আপেল কিনিব গৈছা দুটা চইচ আছে আইদাৰ তুমি নিজে ফলখিনি বাছি লোৱা নাইবা সবজিলা তোমাক ফলটো বাছি দিয়ে আলটিমেটলি তুমি তো সেই ফল ল'বই আছে ন আলু যেনেকৈ পিঁয়াজ আমি লওঁ ন আইদাৰ নিজে বাছি লওঁ নহ'লে দোকানী বাছি দিয়ে আমাক তো পিঁয়াজ লৈ মতলব কথাষাৰ বুজিছা নাই তো ডেট মিন্স কি তোমালোকে যদি প্ৰগ্ৰামিংটো বুজি নোপোৱা ন এক্সামত যদি কুৱেশ্চন পেপাৰ দি দিলে ন যে লোকেশ্যনবোৰ মেমৰি লোকেশ্যনবোৰ তোমালোকে কি কৰিবা প্ৰগ্ৰামিঙত ইউজ কৰিব কাৰণে নোৱাৰিবা তো সেইটো কাৰণে পাৰ্টিকুলাৰলি বস্তুবোৰ চাই লোৱা কেনেকুৱা আমি এইবোৰ প্ৰগ্ৰামিঙত ইউজ কৰোঁ ওকে তো হৈ গ'ল অবভিয়াস কথা এইটো হৈছে মোৰ মেমৰি লোকেশ্যন ৰাইট দিস ইজ মাই মেমৰি লোকেশ্যন এণ্ড দিস ইজ মাই সেকেন্ড নাম্বাৰ ৰাইট
ফাৰ্ষ্ট নাম্বাৰ এইটো আছে ছেকেণ্ড নাম্বাৰ এইটো আছিলে অ'কে এতিয়া মই ৰিজাল্ট ল'ম দেখা পাইছা ন আই থিংক মই ৰিজাল্টৰ কাৰণে চাম দেই জেগা তোমালোকে দেখা পাইছা নাই মই খালি চাব বিচাৰোঁ অ'কে দেখা পাইছা ন ধুনীয়াকৈ ভেৰি গুড অ'কে তো মই ৰিজাল্টৰ কাৰণেও এটা মেমৰি লোকেশ্যন ল'ম এইটো ফাৰ্ষ্ট নাম্বাৰ এইটো ছেকেণ্ড নাম্বাৰ ৰিজাল্টৰ কাৰণে এটা মেমৰি লোকেশ্যন ল'ম মেমৰি লোকেশ্যনটো হৈছে ৰিজাল্টৰ কাৰণে 3050 আৰু 3051 তোমালোকে আইদাৰ 2054 2054 2055 তেনেকৈ ল'ব পাৰা কোনো কথা নাই ঠিক আছে তো দিছ ইজ মাই মেমৰি লোকেশ্যন আৰু দিছ ইজ মাই ৰিজাল্ট ৰাইট দিছ ইজ মাই ৰিজাল্ট বেটা ৰিজাল্ট কিমান আছিলে তুমি যদি এটা এড কৰা ন কিমান 5 প্লাছ 2 7 4 প্লাছ 2 6 ৰাইট তো 6 7 লোৱাৰ বাইটত গুচি গ'ল বুজি পাই আছা না বস্তুটো কৈছোঁ ন চোৱা ইণ্টাৰেষ্ট যেতিয়া জাগিব টপিকটোৰ ওপৰত বস্তুটো অট'মেটিকলি ভাল লগা হৈ যাব ঠিক আছে ভেলেণ্টাইন্স ডেট এইটোৱে মনত ৰাখা অ'কে চিন্স আহি আছে তো এইটোকে মনত ৰাখা ইয়ালৈ মৰম দিয়া এই বস্তুটো মৰম দিয়া কেলে ইয়ে তোমাক পৰীক্ষাত হেল্প কৰিব ঠিক আছে বাকীবোৰ বস্তুৱে পৰীক্ষাত হেল্প নকৰে অ'কে শুনা 9 এইফালে আহিলে 9 ঠিক আছে তো ৰিজাল্ট দিছ ইজ মাই ৰিজাল্ট এণ্ড দিছ ইজ মাই মেমৰি লোকেশ্যন অ'কে ঠিক আছে দিয়া তো আৰম্ভ কৰোঁ ন আৰম্ভ কৰোঁ আমাৰ প্ৰগ্ৰামিংটো কেনেকৈ কৰিম চাওঁ প্ৰগ্ৰামিংটো বস্তুটো বুজি গ'লোঁ আমি ৰাইট তো চাওঁ ব'লা অ'কে আচ্ছা মোক কথা এটা ক'বা বৰ্তমান তাত কোনো ধৰণৰ কেৰি অহা নাই ন কেৰিটো অহা নাই কেৰি আহিছে নেকি কেৰি অহা নাই ন ঠিক আছে নাহে আমি কেনেকৈ মানে হেণ্ডেল কেনেকৈ কৰিম চ' প্ৰগ্ৰামিংটো বহুত ইজি প্ৰগ্ৰামিং তুমি যদি এবাৰ বুজি পাই গ'লা এবাৰ প্ৰগ্ৰামিঙৰ ৱেটো বুজি পাই গ'লা পানী লাগিব প্ৰগ্ৰামিংটো তো মই বিচাৰিছোঁ তোমালোকে যাতে প্ৰগ্ৰামিংটো বুজি পোৱা অলপ সময় সেইটো কাৰণে লৈছোঁ ঠিক আছে আৰু তোমালোকৰ টাইম পাছ নহয় মানে অলপ সময়ৰ হেৰি কৰিছোঁ আৰু ইউজ কৰিছোঁ তোমালোকৰ সময় ইউটিলাইজ অ'কে চলো চোৱা কাম চোৱা মোক এটা কথা ক'বা যেনেকৈ মই ক'লোঁ ইয়াত চাবা হা এনেই ৰাফলি কৰিছোঁ মই 52 আৰু ধৰি লোৱা 27 মই এড কৰোঁ হা 52 আৰু 52 দেখা পাইছা ন আই থিংক বৰ্ডত মই অলপ ডাঙৰকৈ লিখোঁ 52 আৰু 27 মই এড কৰিব লাগে হা কোৱা মই এড কেনেকৈ কৰোঁ 52 আৰু 27 মই এড কেনেকৈ কৰোঁ মই এনেকৈ এড কৰিম নেকি 2 আৰু 2 4 তেনেকৈ এড কৰিম নেকি কেতিয়াও নকৰোঁ আমি এড স্যাৰ আমি তেনেহ'লে এড কৰোঁ সদায় ফাৰ্ষ্টতে আমাৰ ৰাইট হেণ্ড ছাইডত যিটো নাম্বাৰ থাকে ন আমি তেনেকৈ কৰোঁ ৰাইট হেণ্ড ছাইডত আমাৰ ৰুল এইটো আমাৰ ৰাইট হেণ্ড ছাইডত যিটো দুটা মানে যিবোৰ নাম্বাৰ আছে অকল দুটা বুলিয়ে নহয় বহুত থাকিব পাৰে যিকেইটা নাম্বাৰ আছে সেইকেইটা নাম্বাৰক তুমি এড কৰা যেনেকৈ ইয়াত মই পালোঁ 2 + 7 মই পালোঁ 9 অ'কে কেৰি আছে নেকি কেৰি যদি থকা হ'লে আমি কেৰিও ৰাখিলোঁহেঁতেন বাট কেৰিটো নাই তো বাদ দিয়া তেনেহ'লে কেৰি নাই যদি অ'কে নেক্সট আছোঁ চোৱা নেক্সট আমি এইটো ইউজ কৰিম ডেট মিনছ 5 আৰু 2 যোগ কৰিম মই ডেট মিনছ পাম মই 7 আৰু দিছ ইজ মাই ৰিজাল্ট আমি চিম্পল তেনেকৈ উলিয়াম আমি ঠিকে কৰিছোঁ ন মই ৰাইট ইয়াত আমি কেনেকৈ কৰিম চোৱা ইয়াতো ছেম তেনেকুৱাই চোৱা ইয়াতো ছেম তেনেকুৱাই এতিয়া আমি এনেকৈ কৰিম ফাৰ্ষ্টতে 45 এণ্ড 22ক আমি এড কৰিম মানে চোৱা ফাৰ্ষ্টত আমি কৰিম কি এই 45ক আমি লোকেশ্যনটো ছেট কৰিম 2050 22ৰ লোকেশ্যন মই ল'ম যে 205টোত আছে দেন এই দুটাক এড কৰিম মানে 45 + 22ক মই এড কৰি দিম 8 বিট নাম্বাৰ দিছ ইজ 8 বিট নাম্বাৰ ৰাইট 45 এণ্ড 22 দিছ ইজ 8 বিট বুজি পাইছা না বস্তুটো মই অলপ ফাৰ্ষ্ট আই থিংক ভালকৈ কৈ আছোঁ কথাখিনি ৰাইট যেতিয়া মই এড কৰিম মই পাম 6 7 এইটো পাম মই 8 বিট হয়নে আৰু বেটা এইটো যিহেতু 8 বিটৰ হয় এইটো একুমুলেটৰত থাকিব পাৰে ফাৰ্ষ্টতে বুজা বস্তুটো ঠিক আছে এই একুমুলেটৰ যেতিয়া থাকিব মই কি কৰিম STA মত পৰিছে STA 3057 মাৰিম 3050 মাৰিম চিধা 67 এই নাম্বাৰটো 3050 ষ্ট'ৰ হৈ যাব মনত পৰিছে না অলপটো কানেক্ট কৰিব পাৰিছা আই থিংক তোমালোকে যদি আগৰ ভিডিঅ'বোৰ চাইছা ৰাইট তো তেনেকুৱা নিচিনা কৰিম আমি দেন আকৌ আমি কি কৰিম 2050ক লোড কৰিম সেই যেনেকুৱা কিবা LDA সামথিং ইউজ কৰিছিলোঁ তেনেকৈ আমি ইউজ কৰিম তাৰপিছত ৰিজাল্টটো আল্টিমেটলি যি আহিব আকৌ STA 2051 মাৰিম তেতিয়াহে 99 টু 3051 মাৰিম তো ৰিজাল্ট মানে 99 টু 3051ত সোমাই যাব STA 3051 মৰাৰ পিছত তো কৰোঁ মই যে চাতে এটা হিণ্ট এটা দিলোঁ তোমালোকক অ'কে ব'লা ষ্টাৰ্ট কৰোঁ এইটো তো চোৱা ফাৰ্ষ্টতে কি কৰিম কোৱা ফাৰ্ষ্টতে কি কৰিম 2050 45 নাম্বাৰটো অলৰেডি আছে
আছে সেইটো থাকিবই ঠিক আছে 2050 45 নাম্বাৰটো অলৰেডি আছে আমি কি কৰিম 2050 যে 45 নাম্বাৰটো আছে তাক মই একুমুলেটৰলৈ লৈ যাম কি বুলি কলো 2050 যে 45 নাম্বাৰটো আছে ইয়াক মই একুমুলেটৰলৈ লৈ যাম কেনেকৈ নিম কোৱা তোমালোকে কেনেকৈ নিম তাৰ কাৰণে লিখিম মই LD সলিউশন লিখি লৈছো মই সলিউশন লিখিম মই LDA 2050 অৰ্থাৎ এট আহি যাব এতিয়াৰ কমেন্টটো হা কমেন্ট মই লিখি লৈছো নে কমেন্ট আমি কি দিম কমেন্ট হা কমেন্ট অলপ ডট লাইন দি দিও মই দিস ইজ মাই নিমনিক্স যেটো আমাক মানে হা এটা আমাৰ হেৰিক দৰকাৰ পৰে প্ৰগ্ৰামিঙত এইটো ইম্পৰ্টেন্ট নিমনিক্স ইজ দ্য মোস্ট ইম্পৰ্টেন্ট ঠিক আছে কমেন্টটো লিখি দিয়াটো ভাল তবে কমেন্টটো লিখি দিছো যে কি আহিব এট আহিব কাৰ ইনফৰমেশন আহিব 2050 যেটো ইনফৰমেশন আছিলে 2050 কি আছিলে 45 আছিলে তো 45 that means এট আহি যাব I mean to say এট হুমাই যাব 45 নাম্বাৰটো মই এনেকৈ ব্ৰেকেট কিয় দিলো মানে 2050 যেটো বস্তু হুমাই যেনেকৈ 45 হুমাই আছে সৰি তো 45 নাম্বাৰটো কত হুমাই যাব এট হুমাই যাব আহি গল এট ক্লিয়াৰ হৈছে বস্তুটো ওকে তো মোক তো ক্যালকুলেশন কৰিব দৰকাৰ পৰিব হয় নহয় কোৱা ক্যালকুলেশন কৰিবলৈ লাগিব তো অবভিয়াস কথা মই কৰিছো না তোমালোকে যদি আগৰ প্ৰগ্ৰামিংবোৰ চাইছা ভালকৈ জানা মই আকৌ এ পৰা বি লৈ মুভ কৰো ৰাইট বিকজ কেলে এ পাৰ্টটো হুমাব লাগিব মোৰ বিট এ পাৰ্টটো হুমাব লাগিব মোক এট তেতিয়াহে ভাই এড কৰিব পাৰিম তো এ পাৰ্টটো ফাৰ্ষ্টতে মই এড হুমাইলো দেন মই মুভ মুভ বি এ মাৰিম তো বিট হুমাই যাব সেই 45 নাম্বাৰটো বুজি পাইছা এখিনলৈকে ক্লিয়াৰ হৈ আছে বাট এখিনলৈকে ক্লিয়াৰ হৈছো নোটছত ভালকৈ দি দিয়া আছে নোটছত বহুত ভালকৈ দি দিয়া আছে জাস্ট তোমালোকে নিমনিক্সবোৰৰ ওপৰত ধ্যান দিয়া তো বিট হুমাই গল 45 নাও বিট কি আছে মই এখিনি অলপ ইৰেজ কৰো যেন লেটাৰ নালাগক বিট এতিয়া কি আছে বিট এতিয়া আছে 45 নাম্বাৰটো হুমাই গল বিট এতিয়া আমি কি কৰিম এট আকৌ মই 22 নাম্বাৰ হুমাম কেনেকৈ লিখিম সিম্পল কথা LDA 2052 হয় না হেতু কাৰণে ৰাফ ইউজ কৰিবা এবোৰ লিখিবা 2052 হয় ওকে 2052 ওকে নেক্সট আমি কি কৰিম আকৌ মুভ বি কৰি লিখিম নেকি মুভ বি এ লিখিম নেকি নিলিখো মুভ বি এ লিখিম নেকি ইয়াৰ পাছত আই মিন টু সে ইয়াৰ পাছত মুভ বি এ লিখিম নেকি নিলিখো কিয় মই বিচাৰিছিলো প্ৰথম নম্বৰটো যাতে বিট হুমাওক কিন্তু তোমালোকে ভালকে জানা এটা মেমৰি লোকেশনৰ পৰা যদি মই বি ৰেজিষ্টাৰ্ড হুমাব বিচাৰো মই এৰ থ্ৰু দি যাব লাগিব এটো মই অলৰেডি কৈ ৰাখিছো এটা মেমৰি লোকেশনৰ পৰা মই যদি বি ৰেজিষ্টাৰ্ড মই ৰাখিব বিচাৰো এৰ থ্ৰু দি যাব লাগিব হেতু কাৰণে মই কি কৰিলো LDA 2050 ফাৰ্ষ্টতে মই এট হুমালো 45 নাম্বাৰটো ফাৰ্ষ্টতে এট হুমাই গল এট হুমাই যোৱাৰ পাছত মুভ বি এ দিলো তাৰপিছত এৰ পৰা বি লৈ গুচি গল বুজি পাইছা কথাটো ওকে নেক্সট মই দিলো কি LDA 2052 তো 2052 দিয়াৰ কাৰণে এট কি হুমাই গল তোমালোকে কোৱা এট কি হুমাই গল 2052 যিখিনি ডাটা আছে এটো এনেকা ব্ৰেকেট দিয়া মই ডাটা সিম্বল দিছো মই যিখিনি ডাটা আছে সেইখিনি হুমাই গল 2052 ওকে দ্যাট মিন্স আই ক্যান সে এট বৰ্তমান হুমাই আছে A is loaded with 22 number এই 22 নম্বৰে লোড হৈ আছে সিম্পল এখিনি লগতে বুজি আছা এতিয়া মই কি কৰিম কোৱা তোমালোকে যদি ইমানখিনি ইফ ইউ আর স্মার্ট এনাফ দেন ইউ ক্যান আনসার দিস ঠিক আছে ইয়াৰ পিছত আমি কি কৰিম এড কৰিম মই অলৰেডি কৈ ৰাখিছিলো ন এখিনি লোৱাৰ পিছত মই এড কৰিম 4522 তাক মই এড কৰিম এড কৰাৰ কাৰণে মই সিম্পল লিখিম কি লিখিম তোমালোকে কম মুখে কৈ যোৱা কি লিখিম এড বি ৰাইট ওকে তো এড বি লিখিম যেতিয়া মোক কথা এটা কোৱা এড বি লিখিলে কি হ'ব a প্লাস b হ'ব এড যদি মই b লিখো মানে কি হ'ব ৰবা দে মই এক সেকেন্ড অলপ সিজিল কৰো বস্তুটো এফালে 22 আছে ন 22 ওকে তো মই যদি এড b লিখো কি হ'ব a প্লাস b হৈ যাব মানে এই 45 আৰু এই 22 ৰাইট এড আছে 22 আৰু বি আছে 45 কি হ'ব এড হ'ব আৰু ৰিজাল্টটো ক'ত আহিব কোৱা ৰিজাল্ট আহিব একুমুলেটৰ এড তো ৰিজাল্ট আহি গল একুমুলেটৰ এ ওকে দ্যাট মিন্স মই গম পালো যদিও এড বি লিখিছো আনসার মানে এড বি মানে প্লাসও হৈছে আৰু একুমুলেটৰ ৰিজাল্টটো হুমাই গৈছে দুটা কাম হৈ যাব পাৰিবা ন ভাই মনত ৰাখিবৰ কাৰণে মানে পাৰিবা দিয়া হা কৈছো ন সাবজেক্টটো ভাল পাবলৈ শিকা প্ৰগ্ৰামিংবোৰক ভাল পাবলৈ শিকা ঠিক আছে তো হেয়া হৈ যাব a প্লাস b
তো দ্যাট মিন্স হ'ব আনসাৰ সোমাই গ'ল 8 ওকে এতিয়া দ্যাট মিন্স 8 কিমান সোমাই আছে তোমালোকে কোৱা মানে 8 এতিয়া কিমান সোমাই আছে 8 সোমাই আছে 67 এই নাম্বাৰটো 8 সোমাই আছে 67 এই নাম্বাৰটো সোমাই গ'ল 8 বুজি পাইছে না কথাষাৰ ওকে ঠিক আছে তো মোৰ নেক্সট স্টেপ কি হ'ব কোৱা ভাই 8 তো সোমাই আছে স্যাৰ 8 তো আনসাৰটো সোমাই আছে এই আনসাৰটো এই আনসাৰ 67 নাম্বাৰটো 8 সোমাই আছে কিন্তু আমাৰ কাম হ'ব এই এৰ পৰা 3050 লৈ লৈ অহাটো আমাৰ হেতু কাম হ'ব তো কোৱা ভাই মোৰ ষ্টুডেন্ট হোৱা তো হিমানখিনি ক'বই পাৰিবা তাৰ কাৰণে আমি কি ইউজ কৰিম অবভিয়াস কথা আমি ইউজ কৰিম STA ইউজ কৰিম ৰাইট STA 3050 কোৱা বুজি পাইছা না নাই বুজি পাইছা না মোক কোৱা খালি 3050 আমি ইউজ কৰিম তেতিয়া কি হ'ব এৰ পৰা ইয়াৰ হে 67 হে ভ্যালুটো গুছি যাব 3050 লৈ 3050 লৈ হে 67 যে এই ভ্যালুটো আছে আৰু 3050 সোমাই গ'ল বুজি পাইছা ফার্স্ট স্টেপ ক্লিয়ার ফার্স্ট স্টেপ ভাই আমাৰ ক্লিয়ার ঠিক আছে বুজি পাইছা না মোক কোৱা তো এইখিনি স্টেপ আমাক ভাই সেকেন্ড স্টেপৰ কাৰণে তোমালোকে কোৱা সেকেন্ড স্টেপৰ কাৰণে কি কৰিম কোৱা ফার্স্ট স্টেপ ক্লিয়ার সেকেন্ড স্টেপৰ কাৰণে কি কৰিম কোৱা স্যার সেকেন্ড স্টেপৰ কাৰণে সেম কাহিনী ইয়েস অর নো ভাই ভাই সেকেন্ড স্টেপৰ কাৰণে সেম কাহিনী কৰিম নকৰিম আমি ঠিক আছে দিয়া তো সেকেন্ড স্টেপৰ কাৰণে সেম কাহিনী তো বলা ইউজ কৰো ভাই সেকেন্ড স্টেপৰ কাৰণে সেম কাহিনী তো ইমানখিনি লগে আই ক্যান সে তোমালোকে ইমানখিনি লগে ক্লিয়ার হৈছে শিওর ন ইমানখিনি লগে ক্লিয়ার হৈছে তোমালোকৰ ওকে চলো মই কাম কৰোঁ মই অলপ ইৰেজ কৰোঁ হা যেহেতু বুজি পাই আছা অলৰেডি এখিনি আকৌ ইৰেজ কৰোঁ মই কাৰণ চাইতে সবে ক'ব পাৰিব এবাৰ আকৌ নুচুৱাকে কোৱা এখিনি এতিয়া নেক্সট স্টেপখিনি আমি কি কৰিম সিম্পল কথা নেক্সট স্টেপ কৰিম স্যাৰ 66 को ফার্স্টতে এ লৈ নিম এ পৰা আকৌ বি লৈ নিম হয় নহয় কোৱা ইয়েস অর নো 66 को ফার্স্টতে এ লৈ নিম এ পৰা আকৌ বি লৈ নিম ৰাইট দ্যাট মিন্স মই লিখিব লাগিব নেক্সট LDA 2051 because 51 আসলে এটো এটা এড গুছি গল মই LDA লিখা লগালক 66 ভ্যালুটো এড গুছি গল রাইট তো ইয়াৰ মানে কি হ'ব এড সোমাই গল 2051 ৰ ভ্যালু মানে এড সোমাই গল আই ক্যান সে 66 নাম্বাৰটো এটোতে ভ্যালু মানে মই ব্র্যাকেট দিছো বাট 2050 টো সোমোৱা নাই ইয়াৰ থকা ভ্যালুটো হেটো কাৰণে ব্র্যাকেট ভ্যালু কি আছে 66 তো 66 সোমাই গল না এড বুজি পাইছা না মোৰ কথাখাৰ চলো ঠিক আছে তো এইখিনি লাগে হ'ব নেক্সট কি কৰিম এই আকৌ এটো 66 সোমা আছে তাক আকৌ মই বি লৈ মুভ কৰিম দ্যাট মিন্স মই MOV মুভ B, A বস বেটা হৈ গল তো বি সোমাই আছে এটা 66 ঠিক আছে নেক্সট কি কৰিম তোমালোকে কোৱা নেক্সট কি কৰিম LDA কৰিম 2053 সেম কাহিনী এড সোমাব 2053 ভ্যালু রাইট 2053 ভ্যালু সোমাই গল দ্যাট মিন্স এড সোমাই আছে এবাৰ 33 ভ্যালু রাইট 33 সোমাই আছে এবাৰ এড ওকে নেক্সট আমি লিখিব লাগে add b তো add b লিখিলে কি হৈ যায় a plus b হৈ যাব আৰু আনসাৰ আহিব 1 নহয় জানো কোৱা ক্লিয়াৰ আছে ন ইমানখিনি লাগে তোমালোকে ক্লিয়াৰ আছে যে স্যাৰ 2053 লিখিম তো 33 সোমাই গল এড তাৰপিছত add b লিখি দিম তো a আৰু b যোগ হৈ যাব যোগ হৈ গলে মই 99 পাই যাম ভাই ক্লিয়াৰ আছে না মোক কৈ দিয়া ক্লিয়াৰ আছে না ইমানখিনি জাস্ট সামান্য একদম সিম্পল একদম মিহি একদম মানে বহুত মজা জাস্ট সৰু কথা এটা আছে মন কৰিবলগীয়া কথাটো হল এনে ধৰণৰ ভাবা যদি 45 আৰু 22 যদি এড কৰিলো হেতেন যদি ক্যাৰি প্ৰডিউস হল হেতেন যদি কিবা ক্যাৰি আছে ইমাজিন কৰা কিবা এটা ক্যাৰি আছে এটা 22 না সো ইয়া 2 না থাকি যদি 2 না থাকি এটা 6 এ থাকিলে হেতেন যদি 6 থাকিলে হেতেন এ যদি 6 থাকিলে কি হল 4 plus 6 10 হৈ গলতেন তো 0 ইয়াত আহিলে হেতেন তো 1 এফালে গুছি আহিলেতেন এক এটা ক্যাৰি হেফালে মানে এড হৈ গলতেন বুজি পাইছা না কথাটো সিম্পল কথা তো হেইটোৱে কথা যদি হে ইয়াত ক্যাৰি থাকিলে ইয়াত তো বৰ্তমান তো ক্যাৰি নাই মত কি কৈছো আমি তো হেতু কন্ডিশন আমি ধৰিব লাগিব ন যদি এইটুক এড কৰোতেও যদি এটা ক্যাৰি প্ৰডিউস হয় বস হেতু কাৰণে আমি লিখো ADCB মানে add with carry মানে that means তুমি a plus b তো কৰা প্লাস যদি কিবা এটা ক্যাৰিও থাকে cy বুলি দিছো নামটো যদি কিবা ক্যাৰি প্ৰডিউস হৈছিলে এই এক প্ৰথম 8 বিট দুটা কৰোতে মানে that means lower byte 8 বিট দুটা কৰোতে যদি কিবা ক্যাৰি প্ৰডিউস হৈছিলে তুমি হেকো এড কৰি দিয়া cy that means carry okay তাৰ কাৰণে আমি দিও ADC
বুজি পাইছা কথাটো ওকে জাস্ট সেইটো কাৰণে এড দিয়া নাই এ ডি চি বি বুলি দিছো দ্যাট মিন্স এ প্লাছ বি তো হ'বই প্লাছ কেৰি এটাও এড হৈ যাব আৰু সেইটো যাবগে এড ওকে চলো তো ঠিক আছে তো আলটিমেটলি এড তো গুছি গ'ল দ্যাট মিন্স এ 99 টো কত সোমাই আছে বৰ্তমান এড সোমাই আছে বুজি পাইছা ন এই 99 টো সোমাই আছে এড এৰ পৰা কম লৈ যাব লাগে 3050 তো তাৰ কাৰণে কি কৰিম কোৱা সিম্পল কথা তাৰ কাৰণে লিখিম মই STA 3051 না 3051 তো 3051 হ'ব STA 3051 তো এড সোমাই যাব এই 3 এৰ পৰা সোমাই যাব 3051 লৈ ভ্যালুটো কোনটো ভ্যালু এই 99 ভ্যালুটো যেনেকৈ আমি ইয়াত পাইছিলো তোমালোকে এখিনি লিখিব দৰকাৰ নাই 3366 এখিনি লিখিব দৰকাৰ নাই ঠিক আছে বিকজ কেলে হেকিন আমি আমাৰ ইমাজিনাৰী নাম্বাৰ ন যেনেকৈ 66 নহয় বেলেগ কিবা হ'বলে হয় না কোৱা তো এখিনি লিখিব দৰকাৰ নাই জাস্ট এইবোৰ লিখিবা এনেকুৱাবোৰ লিখিবা টিক মাৰ্ক মাৰি দিছো দেখা পাইছা না সেইবোৰ লিখিবা তোমালোকে তো 3051 সোমাই যাব তেনেহলে কিমান ভ্যালু 3051 তোমালোকে এটা পাবা কিমান পাবা তো 3051 তোমালোকে এটা ভ্যালুটো পাবা কিমান 99 ভ্যালুটো তোমালোকে দেখা পাবা যে তোমালোকে STA 3051 মাৰি দিলা হৈ গল প্ৰগ্ৰামিং খতম তাৰ লাষ্টত আমি কি লিখো HLT ন ইট মিন্স স্টপ এক্সিকিউশন stop execution বস ভাই খেলে খতম সোয়া কিমান সহজ সৰল আছিল right LP to add 16 bit numbers using 8 bit operation সোয়া কিমান সহজ ইয়াতকৈ আৰু সহজ কি হ'ব পাৰে কোৱা কি হ'ব পাৰে তোমালোকে কোৱা কিমান সহজ সৰল আছিল আমাৰ এই প্ৰথম আমাৰ এই প্ৰগ্ৰামিংটো তো আশা কৰিছো তোমালোকে এই প্ৰগ্ৰামিংটো বুজি পাইছা Okay, so it is one next as a question number 4. So question number 4 to moi eta mon korilu question number 4 and question number 2 same hoy. Ki boli kolo ekhini erase koru ha buji paisa jehetu erase kori disu moi kina. Okay. আর বুজি পালে জনাবা দেই যদি বুজি পাইছা জনাবা মোৰ ভাল লাগিব তোমালোকে যদি বুজি পাইছা কাৰণ কেলে তোমালোকে জানা মইও জানো প্ৰগ্ৰামিং দেখিলে লৰা মানে ভয় খায় বহুত ভয় খায় পলায় ঠিক আছে অকল লৰা বুলি নহয় ষ্টুডেণ্ট সবে আৰু ঠিক আছে সবে পলায় তো সেইটো কাৰণে বস্তুটো বুজি পাইছা না ভাল লাগে যেতিয়া তোমালোকে বুজি পোৱা ওকে তো হল কি কোৱেশ্চন নম্বৰ 2 এণ্ড কোৱেশ্চন নম্বৰ 4 দুইটা সেমে হয় এপ্ৰক্সিমেটলি দুইটা সেমে হয় ওকে দুইটা সেমে হয় তো সেইটো কাৰণে মই সেইটো কোৱেশ্চন নম্বৰ 4 টো মই বেলেগকৈ কোৱেশ্চন নম্বৰ 4 টো ওকে বেলেগকৈ সেইটো মই কৰোৱাই নাই এইটো আৰু ওকে আই থিংক ঠিক আছে না বুজি পাবা তোমালোকে সেম হয় দুটা সেম হয় কাৰণে ঠিক আছে তো নেক্সট কৰোঁ বলা কোৱেশ্চন নম্বৰ 5 টো ওকে কোৱেশ্চন নম্বৰ 5 টো বলা কৰোঁ এতিয়া ওকে তো এতিয়া সো আমি নেক্সট আমি কেটা কোৱেশ্চন কৰিব কাৰণে গৈ আছো বহুত ইজি বহুত সহজ সৰল দেখিলে কিন্তু ভয় লাগে কি লিখা আছে সব পঢ়া ৰাইট এন ALP 8 মিনিট কি কয় অ্যাসেম্বলি ল্যাঙ্গুয়েজ প্রোগ্রাম okay to find the larger দুটা নাম্বার আছে তো লার্জারে থাকিব রাইট তো larger number of two 8-bit numbers stored in two different registers আরে কি কলে বুজি পোৱা নাই তো ভাই এনেকুৱা নকৰিবা শুনা বহুত ইন্টারেস্টিং হয় শুনা রাইট এন ALP আমি এটা অ্যাসেম্বলি ল্যাঙ্গুয়েজ প্রোগ্রাম আমি লিখিব লাগে ওকে এটা কমন বস্তু এটা চকুৰে চাব না লাগে টু ফাইন্ড মেইন বস্তুটো ইয়াৰ পাই যে টু ফাইন্ড আ লাৰ্জাৰ নাম্বাৰ ও দুটা নাম্বাৰ আছে দ্যাট মিন্স সবতকে ডাঙৰ যেটো মোক হেয়া লাগে অফ টু 8-bit নাম্বাৰস দুটা 8-bit নাম্বাৰ দিয়া হৈছে এই দুটা নাম্বাৰৰে মোক লাৰ্জাৰ দৰকাৰ পৰে কোৰ্স নাম্বাৰ দুটা stored in two different register দুটা বেলেগ বেলেগ different registers হুমাই আছে ওকে আই মিন টু সে ধৰা হওক প্ৰথম ৰেজিষ্টাৰ হৈছে 2050 और 2051 ओके चलो मुक এটা কথা কোৱা ফাৰ্ষ্টতে এনে দি ৰাখিছো আৰু ৰাফলি মুক এটা কথা কোৱা আমি কম্পেয়াৰ কেনেকৈ কৰো কোনোবা বস্তু সৰু ডাঙৰ আমি কেনেকৈ জোখো কোৱা যেনে কয় এই দুডাল পেন মই এনেকৈ ৰাখিছো দুডাল পেন দেখা পাইছা ৰাইট তো এসব মনেকে ধৰি আছো দুডাল পেনৰ ভিতৰত কোনটো উখ তুমি কোৱা কোনটো উখ অবভিয়াস সিম্পল সেন্সত কবা তোমালোকে স্যাৰ এইটো উখ লাগিছে রাইট উখ লাগিছে কিয় উখ লাগিলে কিয় কম্পেয়াৰ কৰিলা তোমালোকে দ্যাট মিন্স কম্পেয়াৰ কি কৰিলা মোৰ কোৱা মিনিং হৈছে এয়া তোমালোকে যে কম্পেয়াৰ কৰিলা কম্পেয়াৰ দ্যাট মিন্স তোমালোকে কম্পেয়াৰ ইন দ্য সেন্স তুমি কৰিলা কি তুমি তো মাইনাস কৰিলা ন ইটোৰ পৰা হিটো মাইনাস কৰিলা আই মিন টু সে এইটো চোৱা মই কলো মোৰ ওচৰত 5 নাম্বাৰটা আছে মোৰ ওচৰত ধৰিলা 2 নাম্বাৰ 2 আছে এটোটা কম্পেয়াৰ কৰা কোনটো ডাঙৰ কোনটো সৰু কোনটো ডাঙৰ মোক কোৱা ৰাইট ওকে তো
5 আৰু 2 আছে ওকে মই মাইনাস কৰিম হিয়াতক পালো মই 3 ক্যাৰি জেনাৰেট হৈছে নেকি ক্যাৰি জেনাৰেট হৈছে নেকি নাই হোৱা ন নাই হোৱা বুজি পাইছা কথাটা ওকে ঠিক আছে নেক্সট এটা কৰিলো 2 আৰু 5 কৰিলো 2 আৰু 5 মই মাইনাস কৰিব লাগে अब 2 ৰ পৰা 5 মাইনাস কৰিব পাৰো নেকি আমি 2 ৰ পৰা 5 জানো মাইনাস কৰিব পাৰো মাইনাস তো আমি কৰিব নোৱাৰো তো আমি তাৰ কাৰণে একচুয়ালি আমি জানো কি হয় হেতু কাৰণে -3 হ'ব ইয়াৰ আনসাৰ নো অবভিয়াস কথা -3 হয় আনসাৰ মই ভুল কৈছো নেকি বাৰু ইয়াৰ আনসাৰ -3 হয় ৰাইট তো দ্যাট মিন্স এই যে -3 যে আহিলে এই -3 টো মোৰ কোৱা মিনিং হৈছে এয়া এই -3 টো কেনেকৈ আহিলে এটা মই ম্যাথমেটিক্সৰ ৰুল হয় নহয় জানোবা এটা সৰু নাম্বাৰৰ পৰা ডাঙৰ নাম্বাৰ তুমি কেতিয়াও তুমি মাইনাস কৰিব নোৱাৰা ৰাইট তুমি কেতিয়াও মাইনাস কৰিব নোৱাৰা বাট আমি জানো ন যেটা আমি মোক কথাটো শুনিবা মন দিবা যেতিয়া আমি বাইনাৰীত আছো বাইনাৰীত যেতিয়া আমি মাইনাস এনেকৈ নিলিখো অবভিয়াস কথা ফাৰ্ষ্টতে মাইক্ৰোপ্ৰচেছৰ ভিডিঅ'ত কৈ ৰখা হৈছে যে বাইনাৰীত আমি এনেকৈ নিলিখো বাইনাৰীত আমি লিখো 2's কমপ্লিমেন্টত ৰাইট যে -3 ইয়াৰ যেনেকৈ আনসাৰ পালো ন -3 এটো বাইনাৰীত -3 আমি নিলিখো -3 বোলা বস্তুৱে না বাইনাৰীত তাক আমি এই -3 কে আকৌ 2's কমপ্লিমেন্টত কনভাৰ্ট কৰো ঠিক আছে মোৰ কথাটো ইমান একদম কয় না মাথা মাৰি শুনিব নালাগে বস যেটো মেইন কথা কৈছো হেতু শুনা যেনেকৈ এটো -3 আমি পাইছো ন এনেকুৱা ক্ষেত্ৰত এই ধৰণৰ নিউমেৰিকেলত যত আমি সৰুৰ পৰা ডাঙৰটোক মাইনাস কৰিলো সৰুৰ পৰা ডাঙৰটোক মাইনাস কৰিছো সৰু দিছ সৰু 2 নাম্বাৰ ইজ সৰু 5 নাম্বাৰ ইজ ডাঙৰ তো সৰুৰ পৰা ডাঙৰ মাইনাস কৰিছো তো মই -3 পাইছো এনেকুৱা নিচিনা নিউমেৰিকত আমি ধৰো যে এটা কেৰি আহিছে বুলি ধৰো আমি জাস্ট দিমাগত সোমাই লব পাৰিবা হেতু সোমাই লব পাৰিবা আৰু দিমাগত সোমাই গল যে ধৰিলো এনেকুৱা কেৰি অহা নাই মাইনাস আহি গল দ্যাট মিন্স কেৰি এটা জেনাৰেটেড হৈ আছে কৰবাত হৈ আছে কি হৈছে আমাক হেবুলে মতলব নাই জাস্ট ধৰি লোৱা হেতু ঠিক আছে চলো বলা কৰোতে না হলে আচ্ছা তো মই কৰিম কি সোৱা অবভিয়াস কথা কোনোবা এটা নাম্বাৰ যেনেকৈ this is 25 say this is 25 and say this is 15 okay beta this is 15 okay this is 25 this is 15 মোক কি কৰিম মোক কম্পেয়াৰ কৰিব লাগে এই দুটা নাম্বাৰ 25 আৰু 15 এৰ কোন ডাঙৰ কোৱা তোমালোকে অবভিয়াস কথা তোমালোকে কোৱা স্যাৰ 25 ডাঙৰ কিন্তু programming e জানা জানো programming e এটো গম না পায় ন তুমি জাস্ট নাম্বাৰ টু you have to put the number and to automatically তোমাৰ মাইক্ৰোপ্ৰসেছৰ হেতু ডিসাইড কৰিব এটা আমি হে চাই গম পালো ইন্টেলিজেন্ট আমি হও ন মাইক্ৰোপ্ৰসেছৰ ইমান ইন্টেলিজেন্ট নহয় ঠিক আছে তো আমি এখিনি কৰিব লাগিব তো চলো 15 না দিস ইজ 15 25 দিস ইজ 25 তো ফাৰ্ষ্টতে কোৱা কি কৰিম তোমালোকে কোৱা কমন সেন্স টকা কোৱা স্যাৰ ইয়াৰ কাৰণে আমি ফাৰ্ষ্টতে সলিউশন লিখিম রাইট ফার্স্টতে আমি সলিউশন লিখিম সলিউশনত আমি কি কৰিম সলিউশন লিখা পাছত অবভিয়াস কথা স্যার ফার্ষ্টতে এলডিএ মই কমেন্টত লিখি না যাও একো এতিয়া দেই কমেন্টত মই এটা একো লিখি না যাও তোমালোকে ভালকে জানা এলডিএ 2050 লিখিম LDA 2050 তাৰ মানে কি হ'ব এই 25 টো ফাৰ্ষ্টতে এড হোমাব এৰ পৰা ক'ত হোমাব আছে তোমালোকে কোৱা এৰ পৰা মই বি হোমাব আছে তাৰ কাৰণে মই কি লিখিম MOV move B, A simple ভাই B, A simple right okay next লিখিম 2051 next 20 sorry LDA no LDA 2051 এটু কত আহি গল এটু আহি গল 8 এটু আহি গল 8 that means 20 এতিয়া আলটিমেটলি 25 টো আছে মোৰ বিট আৰু 15 টো আছে মোৰ 8 বৰ্তমানলৈকে ন বৰ্তমানলৈকে সিনাৰিও এয়া বনি আছে ইয়াৰ কাৰণে মই লিখিম ইয়াৰ পাছত যেটো স্টেপ আহিব এটোটা মই জাস্ট মানে তাক আইডেন্টিফিকেশন দিলো যে তোৰ কাম হৈছে এয়া 8 মানে 15 তো 8 থাক 25 তো বিট থাক ইমান কি লাগে আমি কৈ দিলো ওকে নেক্সট কাম হৈছে মোৰ মেইন কামটো যেটো মই কম্পেয়াৰ কৰিম তাৰ কাৰণে লিখিম মই CMP B that means compare তাৰ মানে হৈছে compare the value okay compare the value ইয়াৰ মানে একচুয়ালি তো আমি CMP B লিখিছো মানে মাইক্ৰোপ্ৰসেছৰ নিজৰ ফালৰ পৰা কৰিছে কি নিজৰ ফালৰ পৰা কৰিছে a - b কৰিছে ওকে বেটা a - b কৰিছে মনত থৈ দিবা এটো মাইক্ৰোপ্ৰসেছৰে এটো কৰিছে a - b ওকে আচ্ছা a - b কৰিছে আৰু আনসাৰটো কত থাকিব তোমালোকে কোৱা আনসাৰ থাকিব 8 ঠিক আছে না ওকে চলো ভেরি গুড ওকে মই কৰিম a - b থাকিব 8 ঠিক আছে বস্তুটো শুনিবা দে বস্তুটো মন দিয়া ওকে
যদি চাবা এইখিনি মই এতিয়া ইৰেজ কৰোঁ হা কাৰণ এইখিনি চকুৰ আগত ভাঙি থাকিব কনফিউজ হৈ থাকিবা এইখিনি মই ইৰেজ কৰোঁ অ'কে এতিয়া মোক কথা এটা কোৱা যদি এ যদি হয় লাৰ্জাৰ আৰু বি যদি হয় স্মলাৰ এ যদি হয় লাৰ্জাৰ বি যদি হয় স্মলাৰ মাইনাছ কৰিম সিহঁতক লাৰ্জাৰ মাইনাছ স্মলাৰ কেৰি আহিবনে কেৰি নাহে আনচাৰ থাকিব এট আৰু সেই আনচাৰটোৱে মজা ডেট মিনছ মই গম পাব লাগিব তেনেহ'লে মই গম পাব লাগিব অ'কে যে এট যিটো আনচাৰ আছিলে সেইটোৱে অ'কে ৰ'বা দেই ৱেইট হা ৱেইট এইটো আনচাৰ এট নাহে হা এ মাইনাছ বি হ'ব ৰ'বা আনচাৰটো এট নাহে মই কৈ আছোঁ কিয় জাষ্ট কম্পেয়াৰহে হ'ব সিহঁতৰ ভেলুটো জাষ্ট কম্পেয়াৰহে হ'ব কম্পেয়াৰ হোৱাৰ পাছত মই কেলৈ ক'লোঁ এট নাহে মন দিবা চৰি মোক কোৱা ভুল হৈছে মাইনাছ থাকি ডেট মিনছ এইটো ভেলুটো এট নাযায় ঠিক আছে কিয় নাযায় যেতিয়া মোক ক'বা দেই এল আৰু ডেট মিনছ লাৰ্জাৰ নাম্বাৰ আৰু স্মলাৰ নাম্বাৰ মাইনাছ হৈছে তো আনচাৰ কি আহিব অবভিয়াছ কথা কোনটো ডাঙৰ হ'ব আনচাৰ অহাটো ডাঙৰ কথা নহয় ডেট মিনছ মোৰ মিনিং হৈছে কোৱা মিনিং হৈছে এইটো মোক আনচাৰলৈ মতলব নাই মোক লাগে কোনটো ডাঙৰ অবভিয়াছ কথা তোমালোকে কোৱা কোনটো ডাঙৰ এ হৈছে লাৰ্জাৰ ৰাইট এতিয়া সেম কাহিনীটো হৈছে যে এ হৈ গ'ল লাৰ্জাৰ এ হৈ গ'ল স্মলাৰ আৰু বি হৈ গ'ল লাৰ্জাৰ অ'কে এতিয়া মই মাইনাছ কৰিলোঁ অবভিয়াছ কথা মাইনাছ কিবা এটা আহিব মই কৈছোঁ মোক ৰিজাল্টলৈ মতলব নাই মোক কোৱা কোনটো লাৰ্জাৰ হ'ব মই কৈছোঁ বি লাৰ্জাৰ হৈছে এতিয়া কিন্তু এইটো কণ্ডিশ্যনত স্মলাৰ মাইনাছ লাৰ্জাৰ এই কণ্ডিশ্যনত কি প্ৰডিউচ হৈ গৈছে কেৰি এটা জেনেৰেটেড হৈ গৈছে হয় নহয় বিকজ স্মলাৰ মাইনাছ লাৰ্জাৰ হৈ গৈছে ন কেৰি এটা জেনেৰেট হৈ আছে চ' মই বস্তুটো কমপ্লিকেট কৰিব বিচৰা নাই মই জাষ্ট তোমালোকক বুজাবৰ কাৰণে বিচাৰিছোঁ ঠিক আছে কমপ্লিকেট কৰিব মই বিচৰা নাই ঠিক আছে ন তো বস্তুটো হৈছে কি এনেকৈ মোৰ কেৰি প্ৰডিউচ হৈ আছে আৰু বস্তুটো যেনেকৈ বিৰ উঠিলে মই লাৰ্জাৰ পাম অ'কে ডেট মিনছ এতিয়া মোক আৰামছে কথা এটা কোৱা তোমালোকে ইয়াতে চাগে এটা হিণ্ট পাই গ'লা ইয়াত হিণ্ট এইটো পালা যে কোনটো লাৰ্জাৰ হয় কোনটো লাৰ্জাৰ নহয় সেইটো কেৰিয়ে ডিচাইড কৰি দিয়ে হয় নহয় কোৱা ইয়াত যেনেকৈ কেৰি প্ৰডিউচ হোৱা নাই তো মই গম পাই গ'লোঁ এ ইজ লাৰ্জাৰ ইয়াত কেৰি প্ৰডিউচ হৈছে তো মই গম পাই গ'লোঁ বি ইজ লাৰ্জাৰ ডেট মিনছ বস্তুটো বুজায় হা বস্তুটো বুজা মই কম্পেয়াৰ কৰিলোঁ এ আৰু বি কম্পেয়াৰ কৰিছোঁ চে ধৰি লৈছোঁ এ যদি লাৰ্জাৰ আছিল হা মইতো গম নাপাওঁ ন ইয়াত কিমান আছে মই নাজানো মই জাষ্ট উদাহৰণ হিচাপেহে কথাটো কৈছিলোঁ ইয়াত কিমান আছে ময়ো সেইটো নাজানো যদি এ লাৰ্জাৰ হয় তো কোনো ধৰণৰ কেৰি প্ৰডিউচ নহ'ব হয়নে যদি এ এনেকৈ লাৰ্জাৰ হয় বি যদি স্মলাৰ হয় তো কোনো ধৰণৰ কেৰিটো প্ৰডিউচে নহ'ব ঠিক আছে বাট এ যদি স্মলাৰ হয় বি যদি লাৰ্জাৰ হয় এনেকৈ ধৰণৰ এটা কেৰি প্ৰডিউচ হৈ যাব চিম্পল কথা ন অ'কে ঠিক আছে বস্তুটো বুজি পাইছা ন এ যদি লাৰ্জাৰ হয় বি যদি স্মলাৰ হয় কোনো ধৰণৰ কেৰি প্ৰডিউচ নহ'ব বাট এ যদি স্মলাৰ হয় বি যদি লাৰ্জাৰ হয় এনেকুৱা ধৰণৰ কেৰি প্ৰডিউচ হৈ যাব ডেট মিনছ মই কেৰিৰ ওপৰতে গম পাই যাম কেৰি নাই মানে ইয়াত এ লাৰ্জাৰ এটোৱে লাৰ্জাৰ হয় যে এত যিটো বস্তু আছিলে সেইটো লাৰ্জ আছিলে হয় নহয় কোৱা ইয়াত যদি কেৰি প্ৰডিউচ হৈ যায় মই গম পাই যাম বিত যিটো বস্তু আছিলে যে সেইটোহে একচুৱেলি লাৰ্জ হয় বুজি পাইছা দুটা কণ্ডিশ্যন তোমালোকৰ চকুৰ আগত মই উলিয়াই দিলোঁ চোৱা ক্লিয়াৰ হৈছে নাই কোৱা চলো ঠিকে মই কম্পেয়াৰ কৰিলোঁ চোৱা দেই যদি মোৰ ওচৰত কোনো ধৰণৰ কেৰি নহয় কেৰি প্ৰডিউচ হোৱা নাই ঠিক আছে কেৰি প্ৰডিউচ হোৱা নাই তো মই এনেকৈ লিখিম চোৱা জে এন চি স্কিপ ক'ৰবাত মই কিবা প্ৰগ্ৰামিঙত যদি মই লিখিছোঁ এনেকৈও লিখিছোঁ 200C তেনেকৈও লিখিছোঁ মই টেনশ্যন ল'ব দৰকাৰ নাই সেইটো মেমৰি লোকেশ্যনত দেখাই দিয়ে বাট জাষ্ট মই তোমালোকক বৰ্তমান ইয়াত বুজাবৰ কাৰণে মই স্কিপ বুলি লিখিছোঁ অ'কে চলো ঠিক আছে তাৰমানে কি হ'ব চিম্পল কথা পায় জে এন চি মানে যেনেকৈ ইয়াত ন' কেৰি জেনেৰেট হৈ আছে তো মতলবেই নাই কেৰি জেনেৰেট হৈ থকা নাই মতলবেই নাই ডেট মিনছ চিধা মই কি কৰিম এৰ ভেলিউটো লৈ কিনে বিকজ মোৰতো ইয়াত টেনশ্যন ল'বলগীয়া নাই ন ভাই এটা লাৰ্জাৰ নাম্বাৰ ৰাখিছিলোঁ আৰু ভাই মোকতো মই যেতিয়া কিবা এটা নাম্বাৰ এটা মেমৰি লোকেশ্যনত ষ্ট'ৰ কৰিম ন যেনেকৈ হয় ন এটা মেমৰি চোৱা 2 ডিফাৰেণ্ট ৰেজিষ্টাৰ্ছত সোমাই আছিলে নাম্বাৰ দুটা আগেইন সেই নাম্বাৰটো এটা বেলেগ এটা মেমৰি লোকেশ্যনত মই ষ্ট'ৰ কৰিবৰ কাৰণে বিচাৰিছোঁ যে দিছ ইজ মাই লাৰ্জাৰ নাম্বাৰ বস্তুটো মন দিয়া হা বস্তুটো মন দিয়া যেনেকৈ ইয়াত মই পাইছোঁ 2051 2050 যেনেকৈ ইয়াত পাইছিলোঁ কিমান 25 ইয়াত পাইছিলোঁ কিমান 15 ন আল্টিমেটলি যিটো নাম্বাৰ হয়
যেনেকৈ এইটো ডাঙৰ নাম্বাৰ, দিছ ইজ লাৰ্জাৰ নাম্বাৰ। তো মই লাৰ্জাৰ নাম্বাৰটো বিচাৰিম, মই যেতিয়া বেলেগ এটা নাম্বাৰ যেতিয়া লোকেশ্যনত যেনেকৈ 3051 এই লোকেশ্যনত মই সেই লাৰ্জাৰ নাম্বাৰটো ছেভ কৰি ৰখাটো ভাই, তেতিয়াহে মই আইডেণ্টিফাই কৰিব পাৰিম। 2051 যিটো নাম্বাৰ আছিলে, চেক কৰচোন, চেক কৰা কিমান নাম্বাৰ, দেখিলোঁ 25। সেই এড থকা নাম্বাৰটোৱে হয় না বা সেই বিট থকা নাম্বাৰটোৱে হয়। মই ৰিজাল্টটো বেলেগকৈ ৰাখোঁ ন ভাই, তোমালোকে কোৱা হয় নহয় কোৱা। আগতে যেনেকৈ প্লাছ মাইনাছ কৰিছোঁ, ৰিজাল্টটো বেলেগ আৰু মেমৰি লোকেশ্যনত ৰাখিছিলোঁ ভাই, ইয়াতোতো মই সেই আল্টিমেটলি মোক কম্পেয়াৰ কৰিবৰ কাৰণে কৈছে, কম্পেয়াৰ কৰিতো মোৰ ৰিজাল্টটো বেলেগ এটা লোকেশ্যনত ৰাখিম, তেতিয়াহে মই গম পাম মোৰ ৰিজাল্টটো ওলাইছে বুলি। তো সেইটো কথা ক'ব বিচাৰিছোঁ। তো চোৱা যেনেকৈ ইয়াত ভাই লাৰ্জাৰ নাম্বাৰো এড আছিলে, আৰু ভাই মইতো কোনোবা এটা মেমৰি লোকেশ্যন ৰাখিবৰ কাৰণে এড থ্ৰু দি হৈ যাব লাগিব, তো কৰিবলৈ টেনশ্যনেই নাই। চলো কৰিম মই, তেনেহ'লে কি কৰিম, STA লিখিম, STA 3050 আৰু ইয়াত লগাই দিম মই স্কিপ। চোৱা জাম্প উইথ ন' কেৰি, যেতিয়া কোনো ধৰণৰ কেৰি জেনেৰেট হোৱা নাই, স্কিপ দিলোঁ, ডেট মিনছ এইখিনি চিধা আহি যাবগৈ STA 3050 আৰু মই লিখি দিম HLT, ডেট মিনছ ষ্টপ এক্সিকিউশ্যন দ্য প্ৰগ্ৰাম। অ'কে, বুজি পালা ন? JNC কোনো ধৰণৰ, চোৱা মন দিয়া, ইয়াত কোনো ধৰণৰ ইয়াত কেৰি নাই, ঠিক আছে, কেৰি নাই। তো সেইটো কাৰণে বিকজ অফ কেৰি, মানে বিকজ কেৰি ইয়াত কণ্ডিশ্যন আহি গ'ল ন, তো জাম্প ইফ ন' কেৰি, তো সেইটো কাৰণে ক'ত স্কিপত জাপ মাৰিব, ডেট মিনছ চিধা ইয়াৰ পৰা একদম ইয়ালৈ গুচি আহিলে আৰু STA 3050। ইয়াৰ মানে কি বুজিলা, মই স্কিপ লিখাৰ কাৰণ কিয় কৈছোঁ, মই স্কিপ কিয় লিখিছোঁ মই, ইয়াৰ মানে ছাৰ যে আপুনি স্কিপ এইটো কাৰণে লিখিলে যে মাজত কিবা এটা লাইন আহিব, কিবা এটা লাইন কোনটো আহিব, কিবা এটা লাইন সেইটো আহিব যেতিয়া কেৰি জেনেৰেটেড হ'ব। মোক এটা কথা কোৱা, যেনেকৈ এইটো ইয়াত কেৰি জেনেৰেটেড হৈছে নে এইটো কণ্ডিশ্যনৰ মতে, য়েছ ছাৰ কেৰি জেনেৰেটেড ইয়াত হৈছে। ক'ত আছে ডাঙৰ নাম্বাৰটো, বিত আছে। আচ্ছা, তো মোক এটা কথা কোৱা, বিৰ পৰা মই এটা মেমৰি লোকেশ্যনলৈ যাতে তাৰ ভেলিউটো লৈ আনিব পাৰোঁ, বিৰ পৰা এটা মেমৰি লোকেশ্যনলৈ যাতে মই ভেলুটো লৈ আনিব পাৰোঁ, ছাৰ সেইটোতো আমি নোৱাৰোঁ। কিয় নোৱাৰোঁ ছাৰ, যিকোনো আপুনি মেমৰি লোকেশ্যনত যাওক, আপুনি এড থ্ৰু দিয়ে হৈ যাব লাগিব, হয় নহয় কোৱা? কথাষাৰ বুজি পাইছা তো, যে আমি মেমৰি লোকেশ্যনত যাব বিচাৰোঁ, আমি এড থ্ৰু দিয়ে যাব লাগিব। ডেট মিনছ যেনেকৈ এইটো কণ্ডিশ্যনত কেৰিটো জেনেৰেট হৈ গ'ল, তো এই লাইনটোৰ কাম নাই, থাকিব JNC স্কিপ থাকিব, বাট যেহেতু কেৰি জেনেৰেট হৈ গ'ল, এতিয়া মাইক্ৰ'প্ৰচেছৰ ইয়াক ইগন'ৰ কৰিব। কিয় ইগন'ৰ কৰিব? বিকজ বেটা ইয়াততো কেৰি, মাইক্ৰ'প্ৰচেছৰ চাব নোৱাৰে ভাই, মোৰতো কেৰি আছে, তো মই এইটো ইনষ্ট্ৰাকশ্যন কেলৈ ফ'ল' কৰিম, মই জাম্প কিয় কৰিম, মোৰ ওচৰতো কেৰি আছে ন। জাম্প ইফ ন' কেৰি, যদি কেৰি নাথাকে তেতিয়াহে মই জাম্প মাৰিম, মোৰ ওচৰতো কেৰি আছে, মই কিয় জাম্প মাৰিম, নামানো ইয়াৰ কথা, সেইটো কাৰণে কাটি দিব ইয়াৰ কথা। তাৰ কাৰণে কি কৰিব, তোমালোকে কোৱা কি কৰোঁ আমি, বিৰ যিটো লাৰ্জাৰ নাম্বাৰটো আছে তাক বিচাৰোঁ মই এলৈ ৰখাটো। তো সেইটো কাৰণে ইয়াত নাম আহিব এতিয়া MOV A,B, বিৰ পৰা নাম্বাৰটো যাবগৈ 8, বাকী কাহিনী ছেম, বিৰ পৰা নাম্বাৰটো যাবগৈ 8, ভাই 8 আহি গ'ল, এৰ পৰা মই STA 3051 ন, 3051 লিখিছিলোঁ, চৰি, সেয়া একো নাই, নাথিং, দিয়া এইটোকে কৰি দিওঁ ন, 3050 হৈ গ'ল, কি ডাঙৰ কথা ভাই, তো 3050 ইয়াকে কৰিলোঁ দিয়া। তো নেক্সট চাব, বিট আছে লাৰ্জাৰ নাম্বাৰ, ঠিক আছে, লাৰ্জাৰ নাম্বাৰটো গুচি গ'ল এলৈ, এৰ পৰা আহি গ'ল 3050লৈ। কেনেকৈ আহিলে সেই লাৰ্জাৰ নাম্বাৰটো, মই STA 3050 লিখাৰ কাৰণে। বুজি পালা মোৰ কথাষাৰ? এই স্কিপটো তোমালোকে মন দিবলৈ নালাগে, এইটো জাষ্ট এই কণ্ডিশ্যনটোৰ কাৰণে, যেতিয়া JNC স্কিপ আহিব, ডেট মিনছ চিধা এই স্কিপত জাপ মাৰি দিব বেটা। এইটো ক্ষেত্ৰতো কোনো ধৰণৰ মানে কেৰিটো আহিছে ন, যেতিয়া কেৰি আহিছে তো ন' কেৰি নাথাকিলেহে কণ্ডিশ্যনটো লাগিব, যিহেতু কেৰি আহিছে তো এই কণ্ডিশ্যনটো কামেই নাই, চিধা কম্পেয়াৰ বি কৰিম, বি কৰাৰ পাছত গম পাম বি লাৰ্জাৰ, তো বিৰ পৰা বস্তুটো এলৈ লৈ আনিম, এনেকৈ আহিব চিধা মুভ A,B, এড আহি গ'ল, এৰ পৰা সেই বস্তুটো মই STA 3050 দি কিনে মই ভৰাই দিলোঁ। চোৱা 25 নাম্বাৰটো, ডেট মিনছ ছেইম আগৰ দৰে, মই যে কৈছোঁ ন, চিটভি মেৰি পাটভি মেৰি, হেডো মোৰ টেইলো মোৰ। অ'কে, তো কেনেকৈ কৰিলোঁ মই সেইটো, JNC জাম্প ইফ ন' কেৰি, তাৰ সেই ডেট মিনছ কণ্ডিশ্যনটো ইউজ কৰি। কথাষাৰ বুজি পাইছা নাই কোৱা? যদি বুজি পাইছা মোৰ ভাল লাগিব, তোমালোকে যদি বুজি পাইছা, ঠিক আছে, তো মোক জনাবা। অ'কে, তো ঠিক আছে বাৰু দিয়া, হাজিৰা থাকক ইমানে। অ'কে, তো তোমালোকে পঢ়ি থাকা আৰু ভালকৈ পঢ়া, ঠিক আছে, বাকী ধুনীয়াকৈ কিবা যদি বুজি নোপোৱা মোক জনাবা। অ'কে, ঠিক আছে বাৰু দিয়া, আজিলৈ থাকক ইমানে। থেংক ইউ ছ' মাছ, বাই বাই, টেক কেয়াৰ এণ্ড গড ব্লেছ ইউ অল।